ভাইৰেল মুস্ফিকাৰ লগত গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা লখিমপুৰ বাবুল ষ্টাৰক আপুনি বাৰু জানেনে? টিয়া মাহার বাবুলি লখিমপুরে বাড়ি। এটা সময়ত সকলোৱে ডিমোটিভেট কৰিছিল। সংগীতৰ যাত্ৰাত আগুৱাই যোৱাটো কোনেও সমৰ্থন কৰা নাছিল। কাৰোবাৰ পৰা পোৱা নাই আৰু এক নম্বৰ কথা এইটো আৰু ঘৰৰ পৰা মই যেটো এইটো কাম যে ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা এইটো কামটো যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা মানে কৈ আছে এইটো এনেই কৰি আছে গাঁৱৰ মানুহে কৈছে এইটো পগলা হৈ গ'ল আপোনাৰ ডিমোটিভেট কৰিছে। হাজিৰা কাম কৰি গোটাইছিল ইটোৰ পাছত সিটো সংগীতৰ বাদ্যযন্ত্ৰ। আজিৰ দিনত কিমান টকা ইনকাম কৰে বাবুল ষ্টাৰে আপুনি বাৰু জানেনে? জানিবলৈ চাওক এই সম্পূৰ্ণ ভিডিঅ'। মানুহৰ সমালোচনাক নেওচি সফল হ'ল লখিমপুৰৰ যুৱক ভাইৰেল বাবুল ষ্টাৰ। বাবুল ষ্টাৰৰ গীতত 10 মিলিয়নলৈকে হয় ভিউ। সকলোৰে মোবাইলত বাজে বাবুল ষ্টাৰ আৰু মুস্ফিকাৰ গীত। সফলতাৰ আঁৰৰ কিছু কাহিনী আজি ইত্যাদি খবৰ বিশেষ অনুষ্ঠানত। সম্পূৰ্ণ চাব আৰু যিমান পাৰে আগুৱাই দিব বাবুল ষ্টাৰক। তেখেতৰ গীত শুনি ভাল পায়। বৰ্তমান সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰা অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী হৈছে মুস্ফিকা বেগম আৰু তেখেতৰ লগত গীত পৰিৱেশন কৰা বাবুল ষ্টাৰ। এই মুহূৰ্তত বাবুল ষ্টাৰ মোৰ সৈতে উপস্থিত আছে। স্বাগতম জনাইছোঁ আপোনাক। কওক খা খবৰ। নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকৰ আশীৰ্বাদত দোৱাত ভালেই চলি আছে। ফেচবুকত পাই থাকোঁ, আজি লগ পাই ভাল লাগিল। মই কথা পাতিম অকণমান। তাৰ আগতে আপোনাৰ কণ্ঠত এটি গীতেৰে আজিৰ এই বিশেষ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। কোনটো গাব বিচাৰিব? একচুৱেলি বাংলা গান নাই গাইজ। একচুৱেলি মই বাংলা গীত গাওঁ, সকলোৱে জানে। সেইকাৰণে আমাৰ গান এটা ট্ৰেণ্ডিং চলি আছে আৰু প্ৰতিটো গীততেই মিলিয়ন মিলিয়ন ভিউ, 10 মিলিয়ন, 15 মিলিয়ন, 2 মিলিয়ন, 3 মিলিয়ন, প্ৰত্যেকটি গীততেই আচলতে হিট গীত বাবুল ষ্টাৰৰ। গতিকে মই কথাও পাতিম অকণমান, কেইটামান গীতৰ কলিও শুনাম। গতিকে এটি গীতৰ কলিৰে আজিৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ। তো গানটো বন্তি মুস্ফিকাৰ লগত মানে গোৱা গানটো লখিমপুৰৰ পোলাগো আমি। এই গানটো পুৰা ভাইৰেল চলি আছে, এতিয়ালৈকে চলি আছে। তো বহুত ভাল পোৱা মৰম দিছে মানুহে, সেইকাৰণে ভাল লাগিছে। আপোনালোকে আৰু মানে দোৱা কৰিব, আশীৰ্বাদ কৰিব যেনে আগলৈ যাব পাৰোঁ। তো গানটি আছিলে এনেকুৱা, নামটি আমাৰ বাবুলি লখিমপুরে বাড়ি, মাছ ধরিতে আইসি গো আমি এই না নদীর ঘাটে, কি বা নামটি কন্যা গো তোমার কোন গ্রামে বাড়ি, কি বা নামটি কন্যা গো তোমার কোন গ্রামে বাড়ি। এই কলিটো যিহেতু আপুনি ল'ৰা হিচাপে আপুনি গায়, মুস্ফিকা কোনটো গায়? মুস্ফিকা গায়, সেইটো অকণমান গাই দিলে ভাল লাগিব। একচুৱেলি এই গীতটো ময়ো বহুতবাৰ শুনিছোঁ, ভালেই লাগে অকণমান। তো মুস্ফিকাৰ গোৱাটো আছিলে এনেকুৱা, তুমি বাজাও গো বাঁশি এই না নদীর ঘাটে, তোমার বাঁশি সুরে গো আমার মনটা হানারয় গরে, কোন গ্রামে থাকো গো না গোহর কোথায় তোমার বাড়ি, কোন গ্রামে থাকো গো না গোহর কোথায় তোমার বাড়ি। নিশ্চয় খুব ভাল লাগে আৰু প্ৰত্যেকটো গীততেই খুব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এওঁলোকৰ ভিডিঅ'সমূহ চাই। মই আপোনাৰ ওচৰত এটা কথা জানিব বিচাৰিম, এই সংগীতৰ ক্ষেত্ৰখনত কেনেকৈ আহিছে আপুনি আৰু ইমান যে ভাইৰেল হ'ল, কেতিয়াবা ভাবিছিলেনে আপুনি যিমান ভাইৰেল হ'ল মানুহে ইমান মৰম দিব? একচুৱেলি ভবা নাছিলোঁ, হ'লে মানে ইণ্টাৰেষ্টটো গানৰ ইণ্টাৰেষ্টটো মোৰ সৰুৰ পৰাই আছে।
আগৰ পৰাই মানে গান গাই থাকোঁ কাম মানে মই দুখীয়া ঘৰৰ ল'ৰা মই এইটো নকওঁ যে মই পূৰা VIP ঘৰৰ এনেকুৱা নহয় একদম মিডিল ক্লাছ যিটো মানে একদম ল' মিডিল ক্লাছ সেইটো ঘৰৰ ল'ৰা মই কিন্তু মই ছাপোৰ্ট পোৱা নাই কাৰোবাৰ এতিয়ালৈকে কৰি আছোঁ নিজৰ মানে যিটো পাওঁ নিজৰ যোগ্যতাটো মই নিজে কৰি আছোঁ ঘৰতো কৈছোঁ মোক হেল্প কৰা নাই মানে গান গাই যিখিনি আছে সামৰ্থ্য অনুযায়ী এনেকৈ কৰি হঠাৎ মানে এদিন ফোন আহিল তাৰ পৰা সিহঁতৰ পৰা মানে DJ জাকিৰ ভাই বুলি এজন আছে এই মানে আমাৰ গানবিলাক শুনিছে আমাৰ ইয়াত মানে কিবা চফ্টৱেৰ দি গৈছিলে যে সি মানে ফোন কৰিছে আমাৰ ইয়াৰ পৰা ঘূৰি যোৱা আহি পিছত তাত যাই কিনি মানে গান গালোঁ গান গোৱাৰ পিছত গান হিট হৈছে পাই লৈছে এতিয়া কৈছে সেইটো টিমতে কাম কৰি হয় সেইটো টিমতে এতিয়া কৈছে থাকি যোৱা আমাৰ লগত মিলি কাম কৰা সেইটো আপোনাৰ প্ৰথম কোনটো গীত ভাইৰেল হৈছিল আমাৰ তাত যাই কিনি এইটো ফাৰ্ষ্ট লখিমপুৰৰ পোলাও আমি এইটো হিট হৈছিল আৰু এটা গান আপুনি মাজে সময়ে মঞ্চত খুব গীত পৰিৱেশন কৰি থাকে সেই গানটো প্ৰেমজা এইটো ৰেপ গান এইটো আমি আৰু চাহামুল যে আমি একলগৰ পৰাই কাম ষ্টাৰ্ট কৰিছে এই গীতটো খুব সমাদৰ লাভ কৰিছে হয়তো ভালেমান চলিছে ভাইৰেল হৈছিলে বাবুল ষ্টাৰৰ ঘৰ ক'ত বাবুল ষ্টাৰ ক'ত থাকে বাবুল ষ্টাৰৰ মাহিলী ইনকাম কিমান ফেচবুকৰ পৰা কিমান টকা পায় ইউটিউবৰ পৰা কিমান টকা পায় সেয়াও আপোনালোকক জনাম তাৰ আগতে এই যিটো ভাইৰেল গীত প্ৰতিটো মঞ্চতে হয়তো দৰ্শকে আপোনাক গাবৰ কাৰণে অনুৰোধ কৰে অকণমান গতিকে সেই গীতৰ কলিটো অকণমান শুনাই ল'ব বিচাৰিছোঁ আৰু মই নিজেও যিহেতু শুনি ভাল পাওঁ কাৰণে মই কৈছোঁ এটা কলি ভালোবাসার নাম লইয়া করে কত বন্ডামি তবু কেন মেয়েরা বুঝে না তারা 2 দিন ভালোবাসিয়া চলে যায় সারিয়া 2 দিন ভালোবাসিয়া চলে যায় সারিয়া এই দুনিয়ায় সত্য প্রেম টিকে না সিঙ্গেল আছি বালা ভাই ভালোবাসার দরকার নাই এ দুনিয়ায় সত্য প্রেমের কোনো মূল্য নাই সিঙ্গেল আছি বালা ভাই ভালোবাসার দরকার নাই এ দুনিয়ায় সত্য প্রেমের কোনো মূল্য নাই যথেষ্ট হিট গান আৰু কষ্ট হয় আচলতে হঠাৎ এনেকৈ ধৰি দিলোঁ যিহেতু তেখেতক নাপাওঁ মই ফেচবুকত ইউটিউবতে চাওঁ এতিয়া কথা হ'ল যে সংগীতৰ যাত্ৰাত আগবাঢ়ি যাবৰ কাৰণে বহুত ঘাট প্ৰতিঘাত থাকে আৰু আপুনি যিহেতু উল্লেখ কৰিছে একেবাৰে ল' মিডিল ক্লাছৰ আপুনি তেনেকুৱা ঘৰৰ সন্তান গতিকে যথেষ্ট কষ্ট হৈছে আপোনাৰ অকণমান যদি শ্বেয়াৰ কৰে বেলেগেও হয়তো মটিভেট হ'ব আপোনাৰ পৰা মই এইটো কথাই ক'ব বিচাৰোঁ আপোনাৰ যদি টেলেণ্ট থাকে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীৰ কাৰোবাৰ যদি এনেকৈ টেলেণ্ট থাকে আপোনালোকে ছাপোৰ্ট কৰিব মানে এনেকুৱা বেয়া কামত নহয় ভাল কাম কিবা এটা কৰিব খুজিছে গান গাই আছে মিউজিকত কিবা নলেজ আছে আপোনালোকে ছাপোৰ্ট কৰিব মই এইটো কথাই বিচাৰোঁ কিন্তু মোৰ ফালৰ পৰা মই কি ক'ম মানে আপুনি যেতিয়া প্ৰথম গান গোৱা আৰম্ভ কৰিলে আপুনি তেনেকুৱা কোনো ধৰণৰ ছাপোৰ্ট বা পইচাৰ কোনো ধৰণৰ সহায় আপুনি পোৱা নাই কাৰোবাৰ পৰা পোৱা নাই আৰু এক নম্বৰ কথা এইটো আৰু ঘৰৰ পৰা মই যিটো এইটো কাম যে ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা এইটো কামটো যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা মানে কৈ আছে এইটো এনেই কৰি আছে গাঁৱৰ মানুহে কৈছে এইটো পগলা হৈ গ'ল আপোনাৰ ডিমোটিভেট কৰিছে মইতো এইটো কাম কৰিলেও যি কৰিলেও মানে মই এইটো কেতিয়াও স্বীকৃতি নিদিয়া মানে এনেকৈ কৰি গৈছোঁ মানে কামটো নিজৰ কামটো মই চলাই গৈছোঁ আৰু সেই সমালোচনাত আপুনি কাম দিয়া নাছিলে যাৰ কাৰণে আজি আপুনি এইটো পৰ্যায় পাইছে এতিয়া বৰ্তমান অসমৰ বহুত মানুহে আপোনাক চিনি পায় যিহেতু আপোনাৰ বহুত গীত মিলিয়ন পাৰ হৈছে গতিকে এতিয়াৰ অনুভৱটো কেনেকুৱা এতিয়া ভাল লাগে এতিয়া মানুহ গ'লে মানুহে যেতিয়া মাত দিয়ে আপোনাৰ ভিডিঅ'বোৰ চাওঁ এইটো কি ক'ম এনেকুৱা জেগাত যাওঁ মানে মোৰ তাত কোনো বন্ধু বান্ধৱ লগৰীয়া একো নাই তাতো মানে বিচাৰি ভিডিঅ' চিনাকি ওলাই যায় এইটো ভাল লাগে কি ক'ম ইউটিউব আছে ফেচবুক আছে দুটা মিলাই পিনি কিমান ইনকাম হয় আপোনাৰ এইটো একচুৱেলি কি ক'ম এইটোতো পাৰ্চনেলি হয় হ'লেও চলে মানে আৰামত চলি আছোঁ যিয়ে নহওক ভাল লাগিছে এইটোৱে যিটো সময়ত হয়তো গান গোৱাৰ এটা বাদ্যযন্ত্ৰ কিনিবৰ কাৰণে পইচা নাছিলে যিটো সময়ত এই
কামখিনি কৰি যোৱাৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় বস্তু বাহিনী দৰকাৰ সেইটো কিনিব পৰা নাছিলে আজিৰ দিনত হয়তো কাৰোবাৰ পৰা হাত পাতিব লগা হোৱা নাই খুব ভাল লাগিছে আৰু মৰম কৰিব আপোনালোকে মই বাবুল ষ্টাৰৰ ফেচবুক পেজ ইউটিউব চেনেলৰ লিংক দুয়োটা মই ডেছক্ৰিপশ্যনত দি দিম মৰম কৰিব বাবুলৰ ঘৰ ক'ত জানেনে বহুতে নাজানে তে আপোনাৰ মুখেৰে কৈ দিম আমাৰ ঘৰটো হ'ল লখিমপুৰ জিলাৰ 1 নং বৰচলা বৰ্তমান আপুনি কৰ্মসূত্ৰে ক'ত থাকিব লগা হৈছে এতিয়া আছোঁ তেজপুৰ ঠেলামাৰাত আছোঁ ঠেলামাৰাত আপোনাৰ আটাইতকৈ বেছি হিট গান হোৱা চবতকৈ বেছি ভিউ অহা কোনটো গান একচুৱেলি লখিমপুৰ পোলাগাঁও আমি তাত যাই কিনে এইটো হিট হৈছে আৰু আমি ইয়াত থাকোঁতে কিবা এইবিলাক ট্ৰেণ্ডিং গান কিবা বাল্য বিবাহ কিবা গান গাইছিলোঁ জুবিনদাৰ এটা কুলি যদি গাই দিয়ে গাই ভাল লাগিব জুবিনদাৰ বাংলা গানেই এটা গাই আছোঁ মানে মন মোৰ ৰচনা তুমি কি আর জানো না সঙ্গে তো কাউ যাবে না সময় থাকিতে কেনে গুরু বুঝিলুম না সময় থাকিতে কেনে গুরু বুঝিলুম না এই দেহার মূল্য নাই পুরা দিলে হইবে চাই এই দেহার মূল্য নাই পুরা দিলে হইবে চাই প্রাণবায়ু সারিয়া যাইবে নদীর কূলে হইবে বাসরন্তি ইনকালে নদীর কূলে হইবে বাসরন্তি ইনকালে মন মূল রসনা পিতা মাতা সদর ভাই এলাই আছে এলাই নাই সবাই তো সারিয়া যাইবে আমার যাইতে হইবে সময় আসিলে আমার যাইতে হইবে সময় আসিলে ও মন মূল রসনা